টিহিটি পেপাৰ মাতত বিহুতি আহিছে। ৰং লগা বতৰত এয়া বহাগৰ উষ্ণ উপস্থিতি। চ'ত সামৰি বহাগলৈ বাট বোলা বতৰত থৌকি বাথৌ প্ৰত্যেকৰে মন। বসন্তৰ বা বিৰিখত বলাই জেতুকাৰ বুলেৰে দুহাত ৰঙাই বহাগৰ এয়া নিমজ আভাস। প্ৰাণৰ বিহুটিক পদুমূৰত থৈ আজি ৰাইজৰ ৰঙালীৰ উৰুকা। উজনিৰ পৰা নামনিলৈ ক'ত নাই ৰঙালীৰ ৰং। সোমবাৰে ৰাইজে পালন কৰিব ৰঙালীৰ প্ৰথমটি বিহু। গৰু গা ধুৱাই বছৰটোলৈ নিৰোগী কৰিবলৈ অপাৰ প্ৰস্তুতি প্ৰতিটো প্ৰান্ততেই। চ'ত বহাগৰ সংক্ৰান্তিত অসমীয়াই পালিবলৈ ওলোৱা গৰু বিহুৰ আয়োজন বোকাখাটত। কৃষিজীৱী অসমীয়াই বটিবলৈ লৈছে পঘা। যুগমীয়া গাঁৱৰ ৰাইজে সাজু কৰিছে গৰু বিহুৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। আমি কৃষকৰ মেইন বস্তুৱে হ'ল আমাৰ গৰু পালন খেতি। গতিকে বিহু বুলি আমি আগবাঢ়িছোঁ। মাখিলতী এয়া দীঘলতী হয়। আমি গৰু যেতিয়া এৰাল দিয়াৰ পাছত সন্ধিয়া যেতিয়া আনিবলৈ যাওঁ তেতিয়া দীঘলতী পাতে আমি খেদি আনো। তেতিয়া গৰু দীঘল ডাঙৰ হয় বুলি আমাৰ ককা দেউতাহঁতে আগতে কৈছিলে। সেই পৰম্পৰা ৰক্ষা কৰি আমিও ব্যৱহাৰ কৰি আছোঁ। আৰু মাখিলতীটো হ'ল কি, মাখিলতীটোৱে মাখি যায় বুলি কয়। বাৰীৰ ঢাপৰ জেতুকা আনি দুহাত বুলাই প্ৰাণৰ ৰঙালী বিহুত এপাক নাচিবলৈ সাজু হৈছে কলীয়া বৰীয়া গাভৰু। শিলৰ পতাত জেতুকা পাত পিহি দুহাতত বুলাইছে ৰং। বিশ্বাস অনুসৰি জেতুকা ৰঙে ৰঙিয়াল কৰে মন, গুচাই ছালৰো এজাৰ। ভাল লাগিছে। আমি গাঁৱলীয়া, গতিকে বিহু বুলি ক'লে আমাৰ এটা মানে বেলেগ অনুভৱ আগৰ পৰাই আছে। গতিকে এইবাৰো তাৰ ব্যতিক্ৰম অৱশ্যে নহয়। কলেজ চলি আছে, আমাৰ জীৱন চলি আছে গতানুগতিক। তাৰ মাজতো আমাৰ সকলোৰে বিহুৰ অনুভৱ এটা সুকীয়া মাদকতা এটা লাগিছে চবৰে গাত। তো আমি সকলো লগ হৈছোঁ, আকৌ জেতুকা আনিছোঁ, পিচিছোঁ, সানিম, একেলগে বিহু জুৰিম, বিহু নাচিম, তাৰে প্ৰস্তুতি অব্যাহত আছে। নৈ কাণৰ চাপৰি নলবিৰি নাখাগৰি তাৰ মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল গোন্ধায়া মুলমুল। ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালীক আদৰাৰ অভিন্ন আখৰা। উৰুকাৰ বাবে সাজু হোৱা অসমীয়াই লাও, বেঙেনা, মাখিয়তী, দীঘলতী সকলো সাজু কৰিছে। সাজু কৰিছে 100 এবিধ শাক। বিহুলৈ বাট বুলি সাজু হৈছে বিভিন্ন বিহু দলো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হুঁচৰি মুকলি বিহুত প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈছে ভিন্ন বিহুৱা দল। ভাঙাৰ ভাস্কৰজ্যোতি বিহুৱা দল। শেষ আখৰাত ব্যস্ত বিহুৱা বিহুৱতীসকল। কলীয়াবৰীয়া বিহুৱা বিহুৱতীও পিছ পৰি থকা নাই। মুকলি পথাৰত বিহু জুৰি জাতিৰ স্বাভিমান ৰাখিবলৈ সাজু ৰূপালী জয়ন্তী গৰকা ফ্ৰেণ্ডশ্বিপ ক্লাব। শেষ আখৰা সামৰি দলৰ প্ৰতিনিধিয়ে ক'লে, আমাৰ ফ্ৰেণ্ডশ্বিপ ক্লাবৰ 2টা বিহু দল আৰু কৰ্মশালা প্ৰশিক্ষাৰ্থীসকলে একেলগে আৰু গাইজনসকলো একেলগে বিহুৰ পাকখনত আজি আমি বিহু উদযাপন কৰিছোঁ। ৰমকে জমকে বিহুটি পালেহি। উৰুকাত ডুব দি অসমীয়াই পালিব 7 বিহু।
ৰং মনত ৰং জীৱনত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ